স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে যেটো আঁচনি RDSSৰ জৰিয়ত সমগ্ৰ ভাৰতবৰ্ষত স্যাংচন হৈছিল 22,37,56,990টা তাৰ বিপৰীতে আজিৰ দিনটোলৈকে সমগ্ৰ ভাৰতবৰ্ষত লগাইছে কেৱল 3,53,90,064টা অৰ্থাৎ 15%। সমগ্ৰ ভাৰতবৰ্ষত নেশ্যনেল এভাৰেজটো হৈছে 15% আৰু তাৰ বিপৰীতে অসমত স্যাংচন হৈছিল 69,21,329টা তাৰে লগালে কিন্তু 41,93,258 অৰ্থাৎ 60%। এবাৰ ভাবক স্মাৰ্ট মিটাৰ যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈ থাকে যে খুব ভাল স্মাৰ্ট মিটাৰ লগাই মানুহ হুকি হৈছে যদি ইমান ভাল তেতিয়ালে কিয় ভাৰতবৰ্ষত কেৱল 15% লগাইছে আৰু অসমত কিয় 60% লগালে 15% কোট ভাৰতবৰ্ষত আৰু 60% কোট অসমত কিয় আমি আৰু এখাপ আগলৈ গৈ যদি আপোনালোকক চাওঁ যেটো পাৰ্চেন্টেজ যে নেশ্যনেল এভাৰেজতকৈ অসমত 4 গুণতকৈ বেছি আৰু আমি চালু যে ইমান যদি ভাল আসলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়ে উন্নত ৰাজ্য গুজৰাটত কিমান লগাইছে তাত আমি চালু স্যাংচন হৈছে 1,65,00,000 তাত লগাইছে কেৱল 12% যত অসমত লগালে 60%। তাৰ পিছত আমি চালু যে ৰাজস্থানত কেৱল 6%, আকৌ আমি চালু উত্তৰ প্ৰদেশত কেৱল 14%, আৰু আমি চালু ওয়েস্ট বেংগল আমাৰ সুবুৰীয়া ওয়েস্ট বেংগলত আমি চালু কিমান লগাইছে জানানে কেৱল 2%, 2%, আৰু অসমত কিমান 60%। আৰু ওয়েস্ট বেংগলত কি হৈছে আপোনালোকে ইন্টাৰেষ্টিং চাব যে ওয়েস্ট বেংগলত হেদিনাখন আমি 2 বছৰ প্ৰতিবাদ কৰাৰ পিছত মুখ্যমন্ত্ৰী আকুৰ গুজ কোম্পানীৰ স্বাৰ্থত কমিশনৰ অংকত APDCL টো পাগল স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে, কিন্তু ওয়েস্ট বেংগলৰ এটা প্ৰেছ বিজ্ঞপ্তি আপোনালোকে চাওক 3খন বা 4খন ৰাজ্যত এটা বাংলাত আছে প্ৰেছ মিট 3খন 4খন ৰাজ্যত পৰীক্ষামূলকভাৱে লগাইছিল যে 3-4টা জিলাৰ কিছু সংখ্যক গ্ৰাহস্থ উপভোক্তাৰ বাড়িতে পৰীক্ষামূলক স্মাৰ্ট মিটাৰ লাগানো এমতাৱস্থায় কিছু অভিযোগ আচাৰ প্ৰয়োজন মোতাবেক পদক্ষেপ কৰাৰ জন্য গ্ৰাহস্থ উপভোক্তাদের বাড়িতে স্মার্ট মিটার লাগানো বন্ধ ৰখা হল। প্ৰকৃতাৰ্থত জনদৰদী চৰকাৰ তৃণমূলৰ মমতা বেনাৰ্জী চৰকাৰ আমি বাকি কথা নাজানো, কিন্তু তেওঁলোকে ৰাইজৰ মনৰ কথা শুনি গ্ৰাহস্থ ঘৰুৱা গ্ৰাহকৰ ক্ষেত্ৰত বন্ধ ৰাখিছে আৰু এই আমাৰ তথাকথিত জনদৰদীৰ মুখ্যমন্ত্ৰী চৰকাৰে ইয়াত 60% জাপি দিছে। কৰবাতটো পুলিশ লগাই স্মাৰ্ট মিটাৰ লগাইছে, আমাৰ গোলাঘাট উজনি অসমৰ বহু ঠাইত পুলিশ লগাই মোৰ ওপৰত কেছ দি থৈছে স্মাৰ্ট মিটাৰ বিৰুদ্ধে আন্দোলন কৰাৰ কাৰণে। সেয়া হৈছে জনদৰদী। গতিকে আপোনালোকে গোটেইখিনি চাওক। তাৰপিছত আমি দেখিলো যে APDCLৰ জাননীৰ পিছত অসমতো সেইদিনাখন বোৰ্ড অফ ডাইৰেক্টৰে বহি এটা ডিসিশন ললে আৰু সেই ডিসিশন তেওঁলোকে 15 জুলাইত এখন নটিচ যোগে ক'লে যে এতিয়াৰে পৰা নতুনকৈ যিসকলক জীৱনধাৰা আৰু ডোমেষ্টিক 2 কিলোৱাটতকৈ কম যিসকলে গ্ৰামাঞ্চলৰ সাধাৰণ গ্ৰাহকে নতুন কানেকশ্যন ল'ব তেওঁলোকক কনভেনশনাল ডিজিটেল মিটাৰ পুৰণি ডিজিটেল মিটাৰটো ল'ব পাৰিব বুলি তেওঁলোকে বোৰ্ডখনে বহি সিদ্ধান্ত ল'লে APDCLৰ। 2 মিনিটৰ পিছত মুখ্যমন্ত্ৰীয়ে ক'লে যে নহব, এইটো সিদ্ধান্ত নহব। মিডিয়াত ক'লে একে ধমকিত আমাৰ সন্দেহ লগালগ তাতে থকা কৰাপ্টেড অফিচাৰ বিলাকে ফেসবুক পোষ্ট দিলে। চাওক এইটো ক'লে যে এটা বোৰ্ড অফ ডিৰেক্টৰৰ ডিসিশন ফেসবুক পোষ্টত ক'লে যে সিদ্ধান্ত বাতিল কৰা হৈছে। কি চলি আছে APDCLত? তাৰমানে বোৰ্ড অফ ডিৰেক্টৰৰ ডিসিশনৰ কোনো মূল্য নাই। এজন অফিচাৰে ফেসবুকত সেই সিদ্ধান্ত বাতিল কৰি দিব পাৰে, এয়া APDCLৰ কাহিনী। তাৰপিছত আন এটা কথা আমি বাৰে বাৰে কৈ আছো যে স্মাৰ্ট মিটাৰক গলৈ গণ্ডগোল নহব কিয়? যিবিলাক কোম্পানীয়ে স্মাৰ্ট মিটাৰ সাপ্লাই দিছে সেই কোম্পানীবিলাকৰ নাম কিন্তু নৰ্থ ইষ্ট আসাম। এটা কোম্পানীৰ নাম নৰ্থ ইষ্ট স্মাৰ্ট মিটাৰিং লিমিটেড, নৰ্থ ইষ্ট। এটা মিটাৰ কোম্পানীৰ সাপ্লায়াৰ নাম আসাম স্মাৰ্ট মিটাৰিং, এটা হাইপ্ৰিন্ট, এটা আপ্ৰাভা, এটা জানাস। তাৰে এনি স্মাৰ্ট মিটাৰ, আসাম স্মাৰ্ট মিটাৰ আৰু হাইপ্ৰিন্ট এই তিনিটা জন্ম হৈছে 22 আৰু 23ত। আপোনালোকে চাওক গোটেই ডাটা আমি দিছো। এটা জন্ম হৈছে 22 জানুৱাৰী 23, এটা জন্ম হৈছে 1 মে 23, এটা 22 জানুৱাৰী 22। আৰু হেড অফিস ক'ত? এনি স্মাৰ্ট মিটাৰিংৰ হেড অফিস হৈছে আদানী কৰ্পোৰেট হাউচত, শান্তিগ্ৰাম, আহমেদাবাদ, গুজৰাট। নাম নৰ্থ ইষ্ট, হেড অফিস গুজৰাট। নাম আসাম মিটাৰিং, হেড অফিস গুৰগাঁও, হাৰিয়ানা। নাম হাইপ্ৰিন্ট, হেড অফিস নয়ডা, উত্তৰ প্ৰদেশ। আৰু সিহঁতি জন্ম হোৱা, আজি মই এটা সিম্পল কথা আপোনালোকক কৈছো, অসমৰ নিবনুৱা ল'ৰা এজনে PWD ঠিকা কৰিবলৈ গ'লে তেওঁ 3 বছৰ 4 বছৰ কাম কৰা এক্সপিৰিয়েন্স বিচাৰে, ৱৰ্ক হিষ্ট্ৰী বিচাৰে, কিন্তু
সেন্সিটিভ মিটাৰ বুলি কৈ স্মাৰ্ট মিটাৰ সাপ্লাই দিয়া কোম্পানীৰ জন্ম হোৱা 3 মাহৰ পিছত অসমত মিটাৰ সাপ্লাই দিছে না তেওঁলোকৰ ক্ৰেডিবিলিটি না তেওঁলোকৰ এক্সপেৰিয়েন্স না ৱৰ্ক হিষ্ট্ৰী কিয় জমা দিবলৈ পাইছে কাৰণ এটো কাৰবাৰ আশীৰ্বাদ পুষ্ট তেওঁলোকৰ হেড অফিচ আদানী হাউচত তেওঁলোকৰ হেড অফিচ হাৰিয়ানাত কি অংক আছে আপোনাৰ মোৰ হাজাৰ কোটি টকা হাজাৰ কোটি টকা মুকলাই দিবৰ কাৰণে এনেকুৱা এটা বিশ্বাসযোগ্যতা নথকা কোম্পানী কিয় দিয়া হল ইয়াৰ কমিশনৰ অংক কোনে পাইছে তাৰ এটা তদন্ত হ'ব লাগে এই তদন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৰিবলৈ আহ্বান জনাইছো আৰু এটা জেনাছ কোম্পানী আমি আকৌ জেনাছ নামৰ যেটো কোম্পানীয়ে দিছে এটোতো আপোনালোক সকলোৱে জানে ইলেক্ট্ৰেল বণ্ডত যেতিয়া ইলেক্ট্ৰেল বণ্ড হু পেইড টু ভাৰতীয় জনতা পাৰ্টি লিষ্ট ওলাইছিলে তাৰ 42 নম্বৰত আপোনালোকে চাওক জেনাছ পাৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড 25 কোটি বিজেপিক ডোনেশ্যন দিছিল যাৰ কাৰণে জেনাছে পাইছে কিন্তু পুৰণি বিশ্বাসযোগ্য কোম্পানী যিবিলাক কোম্পানী এলএনটি কোম্পানীৰ পৰা হাৰিয়ানা চৰকাৰে মিটাৰ কিনিছে সিকিউৰ মিটাৰ উন্নত দেশবিলাকে পুৰণি প্ৰতিষ্ঠিত কোম্পানীৰ পৰা কিনিছে হাৰিয়ানাত জন্ম হোৱা কোম্পানী নৰ্থ ইষ্ট মিটাৰ আকৌ আসাম মিটাৰিং আকৌ আমাৰ অসমত মিটাৰ দিয়ে যিবিলাক মিটাৰৰ ক্ৰেডিবিলিটি এতিয়ালৈকে প্ৰমাণ হোৱা নাই সেই মিটাৰ ইয়াত লগাব 60% যত ওয়েস্ট বেংগলত লগাব 2% আমাৰ 60% গুজৰাটত লগাব 12% আমাৰ 60% আৰু কোম্পানীও যিকিটা অচিন কাঠৰ থুৰা গতিকে এই কথাখিনি আমি আপোনালোকক কৈছো লাষ্ট এটা কথা কৈছো যে আমাৰ টকাৰে স্মাৰ্ট মিটাৰ জৰিয়তে ৰাইজৰ তেজ হৈ খোৱা টকাৰে ৰাকেশ পালৰ বাহিনীয়ে ৰাকেশ কুমাৰ সৰি ক্ষমা কৰিব ৰাকেশ কুমাৰ বাহিনীয়ে ৰাকেশ এজনো ৰাকেশ পাল 2 নম্বৰী এজনো ৰাকেশ কুমাৰ 2 নম্বৰ এজন এপিএসসি এজন এপিডিসিএল নামও 2 নম্বৰী ৰাকেশ কুমাৰে জিষ্ণু বৰুৱা ডাঙৰীয়াৰ ফেয়াৰৱেলত বিদায় সভাৰ নামত মদ কিনিছে 2,53,700 টকা মদ 1000 বটল মদ এহাজ 200 মানুহৰ কাৰণে প্ৰতিহাজ ভাতত খৰচ কৰিছে প্ৰায় 2500 টকা সুপাত টাৱেল পৰা নামত 23,600 এই ধৰণে লাখ টকা এটা 200 জনীয়া মানুহ অনুষ্ঠানৰ নামত খৰচ কৰিছে ৰাকেশ কুমাৰে আপোনালোকে ভাবক আৰু তেওঁলোকৰ কই নোহোৱা ৰাকেশ পালৰ মূল মানুহ ৰাকেশ পাল ৰিটায়াৰ হোৱা মানুহক ৰাকেশ পালে ভাল পায় কাৰণে ঘূৰাই আনি স্মাৰ্ট মিটাৰ দায়িত্ব দিছে 1 ডজনকৈ মহাপ্ৰবন্ধক থকাৰ পিছত বাণিজ্যিক ৰাজহৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকা মানুহ আকৌ গুৱাহাটী মণ্ডলত দায়িত্ব দিছে পিয়াৰ দায়িত্ব দিছে আপোনালোকে চাওক আৰু তেওঁ কিমান মূৰত ধৰিছে এইচআৰ কৰ্মচাৰী এইচআৰৰ অভিজ্ঞ ব্ৰিলিয়ান্ট টেলেন্টেড কৰ্মচাৰীক তেওঁ লগোৱা হিচাপে নিজৰ ঘৰত ব্যৱহাৰ কৰিছে অথচ তেওঁ বাংলুত পিয়ন চকীদাৰ আছে কি পৰ্যায়ৰ মূৰত ধৰিলে কিমান পৰ্যায়ৰ মানুহৰ মাথাত ঘূৰিলে টকাৰ অহংকাৰ আৰু ক্ষমতাৰ লোভত পাগল হলে মানুহে এই কামবিলাক কৰিব পাৰে গতিকে এই কথা বতৰাবিলাক আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এটাই কথা আপুনি দক্ষ কৰ্মপটু আপুনি বাঘৰ দৰে দুৰ্নীতিৰ বিৰুদ্ধে জপিয়াই পৰে মণ্ডল এজনে 200 টকা খালে আপুনি হাত দাঙাই আপোনাৰ ফেসবুক হ্যান্ডেলত পোষ্ট দি আপুনি বাবা লয় তাৰ পিছত গুৱাহাটীৰ মাজমজিয়া অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা অফিচ বিজুলী ভৱনত আমি কোৱা নাই এপিডিসিএলৰ লগত জড়িত 12টা এছ'চিয়েচনে লিখিতভাৱে ৰাজহুৱা অভিযোগ দিছে যে এতিয়া বিজুলী ভৱন দুৰ্নীতিৰ অভিকেন্দ্ৰ ভূস্বৰ্গ তাৰ পিছত আপুনি নাজানে নে নজনাৰ ভাও জুৰে নে আপুনি নিৰ্লজ্জভাৱে ভূপেন হাজৰিকাই কোৱা নিৰ্লজ্জভাৱে বুঢ়ালুইত তুমি বুৱা কিয় নে আপুনি চাপৰিলে মেঘ আঁতৰিব বুলি ভাবিছে গতিকে সময় বৰ নিষ্ঠুৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মানুহ ৰাকেশ কুমাৰ বুলি বহু মানুহে অভিযোগ কৰে নে ৰাকেশ পালৰ জৰিয়তে আপোনাৰে কিবা এইবিলাক ৰাকেশ কুমাৰৰ জৰিয়তে আপোনাৰে কিবা নে আপুনি কিয় তেওঁক বচাব বিচাৰিছে নে সেই কোম্পানী বিলাকতো কোনোবা অমহি জড়িত আছে যিবিলাক কোম্পানী গুৰি গুষ্টি নাই এই কথা বতৰাবিলাক যদি আপুনি তদন্ত কৰি বিষয়াসকলক শাস্তি নহয় তেতিয়াহ'লে প্ৰশ্ন আঙুলি আপোনাৰ ওপৰত উঠিব এইটো স্পষ্ট স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে যিটো আঁচনি RDSSৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষত